নমস্কাৰ মই তপন হাজৰিকাই আপোনালোক সকলোকে ফিউচাৰ ফোকাস আসাম চেনেলটোলৈ স্বাগতম জনাইছো আমি শেহতীয়াকৈ হৈ যোৱা পৰীক্ষাৰ পেপাৰসমূহ যদি আমি এনালাইসিস কৰো তেন্তে আমি এটা কথা দেখা পাম যে শেহতীয়াকৈ হৈ যোৱা স্পৰ্টছ ইভেন্টবোৰৰ পৰা পৰীক্ষাসমূহত প্ৰশ্ন অহা দেখা যায় যেহেতু ভাৰতে এইবাৰ আইসিসি টি20 ওয়াৰ্ল্ড কাপৰ চেম্পিয়ন হৈছে ট্ৰফি জয় কৰিবলৈ সক্ষম হৈছে গতিকে এইবাৰ আমাৰ হ'বলগীয়া এডিআৰই গেট 3 গেট 4ত ইয়াৰ পৰা প্ৰশ্ন অহাৰ সম্ভাৱনা আছে 100% নিশ্চিত ইয়াৰ পৰা এটা বা দুটা প্ৰশ্ন আহিব যদি ইয়াৰ পৰা প্ৰশ্ন আহে আপোনালোকে যাতে 100% কাৰেক্ট কৰিব পাৰে তেনেকৈ আপোনালোকৰ বাবে এটা ভিডিও প্ৰস্তুত কৰি আনিছো গতিকে আপোনালোকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ আমাৰ লগত থাকিব আৰু মই নিশ্চিতভাৱে কম যদি আপোনালোকে ভিডিওটো সম্পূৰ্ণৰূপে চাই তেন্তে ইয়াৰ পৰা অহা প্ৰশ্নকেইটা আপোনালোকে টেকল কৰিব 100% পাৰিব গতিকে আহক পলম নকৰি ভিডিওটো আৰম্ভ কৰো আমি প্ৰথমতে টি20 বিশ্বকাপৰ মূল পইণ্টসমূহ খুঁটি নাটি মাৰি আলোচনা কৰিলম আৰু ইয়াৰ পৰা আহিবলগীয়া প্ৰশ্নসমূহ ইয়াৰ পিছত আমি আলোচনা কৰিম এতিয়া আমি প্ৰথমতে চাওঁ যে টি20 বিশ্বকাপৰ এটো নৱম সংস্কৰণ আছিল আৰু অনুষ্ঠিত হৈছিল ওয়েষ্ট ইণ্ডিজ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰ উত্তৰ আমেৰিকাত আছে আৰু ওয়েষ্ট ইণ্ডিজখন এখন স্বাধীন ৰাষ্ট্ৰ নহয় এখন 13খন স্বাধীন সৰু সৰু দ্বীপ ৰাষ্ট্ৰ লগ লাগি পেলাই ওয়েষ্ট ইণ্ডিজ বুলি কয় আৰু এই বিশ্বকাপ 1 জুনৰ পৰা আৰম্ভ হৈছিল 29 জুনলৈকে এতিয়া কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈকে চলিছে এইটো কথা মনত ৰাখি থব পৰীক্ষাত আহিব পাৰে আৰু তেওঁলোকে প্ৰথমবাৰৰ বাবে টি20 বিশ্বকাপ আয়োজন কৰিছিল মুঠতে অংশগ্ৰহণ কৰা দল হল 20টা আৰু ইয়াৰ আগৰবাৰ 2022 চনত টি20 ওয়াৰ্ল্ড কাপ হওঁতে তেতিয়া মুঠতে 16টা দলে 16টা দলে অংশগ্ৰহণ কৰিছিল টি20 বিশ্বকাপ 2024 ৰ প্ৰথমখন খেল অনুষ্ঠিত হৈছিল ইউএছএ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাৰ মাজত 1 জুনত আমি এটো ইতিমধ্যে আলোচনা কৰিলো আৰু ইয়াৰ ফাইনেলখন অনুষ্ঠিত হৈছিল ইন্ডিয়া আৰু সাউথ আফ্ৰিকাৰ মাজত ইন্ডিয়াই সাউথ আফ্ৰিকাক পৰাস্ত কৰি পেলাই দ্বিতীয়বাৰৰ বাবে ট্ৰফি জয় কৰিবলৈ সক্ষম হৈছিল আৰু প্ৰথমবাৰ কেতিয়া ট্ৰফি জয় কৰিছিল 2007 চনত প্ৰথম সংস্কৰণত টি20 ওয়াৰ্ল্ড কাপৰ প্ৰথম সংস্কৰণত ইন্ডিয়া চেম্পিয়ন হৈছিল আৰু হেতু কোন অনুষ্ঠিত হৈছিল হেতু বিশ্বকাপ সাউথ আফ্ৰিকাত মনত ৰাখিব ইয়াৰ পৰা পৰীক্ষাত আহিব পাৰে আৰু এবাৰ চাৰিটা সেমিফাইনালিষ্ট হল আফগানিস্তান ইংল্যান্ড ইন্ডিয়া আৰু সাউথ আফ্ৰিকা ইয়াৰে ইন্ডিয়া আৰু সাউথ আফ্ৰিকাই ফাইনেললৈ তেওঁলোকে জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰিছিল ইয়াৰ পিছত আনটা ইম্পৰ্টেন্ট কথা হল প্লেয়াৰ অফ দা টুৰ্নামেণ্ট বা মেন অফ দা সিৰিজ কোনে পাইছিল জসপ্ৰীত বুমৰাহ ইণ্ডিয়াৰ জসপ্ৰীত বুমৰাহে প্লেয়াৰ অফ দা টুৰ্নামেণ্ট সন্মানটো লাভ কৰিছিল ইয়াৰ পিছত আহিলে মোষ্ট ৰান সৰ্বোচ্চ ৰান সংগ্ৰহ কৰিছিল ৰহমুল্লাহ গুৰবাছ আফগানিস্তানৰ ৰহমুল্লাহ গুৰবাছে মুঠতে 281 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল আৰু তেওঁই সৰ্বোচ্চ ৰান সংগ্ৰহকাৰী ইয়াৰ পিছত আহিলে মোষ্ট উইকেট টেকাৰ হাইয়েষ্ট উইকেট লাভ কৰিছিল 17টা অৰ্শদীপ সিং আৰু ফজল হক ফাৰুকি অৰ্শদীপ সিং ভাৰতৰ আৰু ফজল হক ফাৰুকি আফগানিস্তানৰ খেলুৱৈ তেওঁ ইয়াৰ পিছত আহিলে মেন অফ দা মেচ ফাইনেল মেচখনত মেন অফ দা মেচৰ সন্মান লাভ কৰিছিল আমি সকলোৱে জানো বিৰাট কোহলি ইয়াৰ পিছত আহিলে এটা ইম্পৰ্টেন্ট ৰেকৰ্ড টু কন্টিনিউয়াস হেট্ৰিক লাভ কৰিছিল অষ্ট্ৰেলিয়াৰ কেপ্টেইন পেট কামিন্সে আৰু তেওঁৰ নেতৃত্বতে 2023 চনত ওডিআই ওয়াৰ্ল্ড কাপ অষ্ট্ৰেলিয়াই জয়লাভ কৰিছিল আৰু পেট কামিন্স বিকাম দা অনলি ক্ৰিকেটাৰ ইন দা হিষ্ট্ৰী অফ টি20 ওয়াৰ্ল্ড কাপ টু টেক এ হেট্ৰিক টুৱাইস এটা টি20 ওয়াৰ্ল্ড কাপত দুটা হেট্ৰিক লোৱা একমাত্ৰ খেলুৱৈ তেওঁ পৰিগণিত হৈছিল আৰু টি20 ওয়াৰ্ল্ড কাপ 2024 ৰ চাৰিজন ব্ৰেণ্ড এম্বেছাডৰ আছিল প্ৰথমজন আছিল জামাইকাৰ উছেইন বল্ট শাহিদ আফ্ৰিদি ইউবৰাজ সিং আৰু ক্ৰিছ গেইল এই চাৰিজন ব্ৰেণ্ড এম্বেছাডৰ আছিল মনত ৰাখিব তাৰে ভাৰতৰ ইউবৰাজ সিং শাহিদ আফ্ৰিদি আছিল পাকিস্তানৰ গতিকে এইটা পৰীক্ষাত আহিব পাৰে মনত ৰাখি থব এতিয়া আমি ইয়াৰ পৰা আহিব পৰা কেইটামান সম্ভাৱ্য প্ৰশ্ন আপোনালোকলৈ লৈ আহিছো এইটা আলোচনা কৰো আজি প্ৰথমটো প্ৰশ্ন where will the next edition of ICC men's T20 World Cup be held পুৰুষৰ টি20 বিশ্বকাপৰ পৰৱৰ্তী সংস্কৰণ ক'ত অনুষ্ঠিত হ'ব অপচনসমূহৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন ডি ভাৰত আৰু শ্ৰীলংকা আজি ভিডিওটোৰ দ্বিতীয়টো প্ৰশ্ন where will the ICC T20 Women's World Cup 2024 be held ICC T20 মহিলা বিশ্বকাপ 2024 ক'ত অনুষ্ঠিত হ'ব অপচনসমূহৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি বাংলাদেশ কোৱেশ্চন নম্বৰ 3 who won the 2023 ICC Men's ODI World Cup 2023 চনৰ এদিনীয়া বিশ্বকাপ কোনে জয় কৰিছিল অপচনসমূহৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি অষ্ট্ৰেলিয়া কোৱেশ্চন নম্বৰ 4 ICC T20 World Cup is held after dash years ICC T20 বিশ্বকাপ 10 বছৰৰ ব্যৱধানত অনুষ্ঠিত হয় অপচনসমূহৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ
2 years 2 বছৰৰ অন্তত ICC T20 বিশ্বকাপ অনুষ্ঠিত হয় আৰু ODI World Cup 4 বছৰৰ মূৰত অনুষ্ঠিত হয় এটা মনত ৰাখি থব Question number 5 How many matches were played in the ICC Men's T20 World Cup 2024 ICC T20 বিশ্বকাপ 2024 ত সৰ্বমুঠ কেইখন মেচ খেলা হৈছিল অপচন সমূহৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি 55 Question number 6 Which edition of the T20 World Cup was held in 2024 2024 চনত T20 বিশ্বকাপৰ কিমানতম সংস্কৰণ অনুষ্ঠিত হৈছিল অপচন সমূহৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি 9th নৱম সংস্কৰণ অনুষ্ঠিত হৈ গল Question number 7 ICC পুৰুষৰ T20 বিশ্বকাপৰ ফাইনেলত ম্যান অফ দা মেচৰ সন্মান কোনে লাভ কৰিছিল অপচন সমূহৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ বিৰাট কোহলি Question number 8 ICC পুৰুষ T20 বিশ্বকাপ 2024 আয়োজন ক'ত হৈছিল অপচন সমূহৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি USA আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৱেষ্ট ইণ্ডিজ Question number 9 ICC T20 বিশ্বকাপৰ প্ৰথমখন খেল কাৰ মাজত অনুষ্ঠিত হৈছিল অপচন সমূহৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন ডি USA আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডা আৰু এই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী কি হ'ব মনত ৰাখি থব ৱাশ্বিংটন DC আৰু কানাডাৰ ৰাজধানী হ'ব অটোৱা পৰীক্ষাত আহিব পাৰে মনত ৰাখি থব Question number 10 Who among the following is the brand ambassador of T20 World Cup 2024 তলৰ কোনজন T20 বিশ্বকাপ 2024 ৰ brand ambassador অপচন এ ইউৰাজ সিং অপচন বি ক্ৰিছ গেইল অপচন সি উছেইন বল্ট অপচন ডি অল অফ দা এবভ এটা কাৰেক্ট অপচনটো হ'ব অপচন ডি অল অফ দা এবভ এটো আমি ইতিমধ্যে ওপৰত আলোচনা কৰি আহিছো গতিকে আপোনালোকে নিশ্চয় ইয়াৰ উত্তৰটো জানিছেই Question number 11 T20 বিশ্বকাপ 2024 ৰ সৰ্বোচ্চ উইকেট লাভ কৰা বলাৰজনৰ নাম কি Who is the bowler with the highest wicket in T20 World Cup 2024 Option A আছে ফাজল হক ফাৰুকি Option B অৰ্শদীপ সিং Option C both আমি ইতিমধ্যে আলোচনা কৰি আহিছো গতিকে আপোনালোকে জানিছে অপচনটো হ'ব কাৰেক্ট অপচন C both ফাজল হক ফাৰুকি এণ্ড অৰ্শদীপ সিং দুইজনে 17টা 17টা উইকেট লাভ কৰিছিল Question number 12 তলৰ কোনজন খেলুৱৈয়ে T20 বিশ্বকাপ 2024 ত সৰ্বোচ্চ ৰান সংগ্ৰহ কৰিছিল অপচন সমূহৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব আফগানিস্তানৰ ওপেনিং বেটসম্যান ৰহমুল্লাহ গুৰবাছ Question number 13 Find the odd one অপচন এ আছে এডেন মাৰ্ক্ৰাম অষ্ট্ৰেলিয়া অপচন বি আছে ৰাশিদ খান আফগানিস্তান অপচন সি আছে জছ বাটলাৰ ইংলেণ্ড অপচন ডি আছে ৰোহিত শৰ্মা ইণ্ডিয়া তে ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন এ এডেন মাৰ্ক্ৰাম অষ্ট্ৰেলিয়া নহয় সাউথ আফ্ৰিকাৰ তেওঁ কেপ্টেইন আছিল আৰু বাকি কেইজন ৰাশিদ খান আফগানিস্তানৰ কেপ্টেইন জছ বাটলাৰ ইংলেণ্ডৰ কেপ্টেইন আছিল আৰু ৰোহিত শৰ্মা ইণ্ডিয়াৰ কেপ্টেইন আছিল আৰু এই চাৰিটা টিম সেমিফাইনালিষ্ট আছিল Question number 14 Where was the ICC Men's T20 World Cup final played ICC পুৰুষৰ T20 বিশ্বকাপৰ ফাইনেল খেলখন ক'ত অনুষ্ঠিত হৈছিল অপচন সমূহৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি বাৰ্বাডোছ আজি ভিডিওটোৰ অন্তিমটো প্ৰশ্ন ICC পুৰুষৰ T20 বিশ্বকাপ 2024 ৰ মেন অফ দা সিৰিজ তথা প্লেয়াৰ অফ দা টুৰ্নামেণ্ট কোনে লাভ কৰিছিল সন্মানটো কোনে লাভ কৰিছিল অপচন সমূহৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন সি জসপ্ৰীত বুমৰাহ গতিকে আজি ভিডিওটো ইমানতে সমাপ্ত কৰিছো যদি আপোনালোকে আমাৰ ভিডিওসমূহ চাই ভাল পাইছে তেনেহলে ভিডিওত লাইক শেয়াৰ এণ্ড কমেন্ট কৰিবলৈ নাপাহৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আমাৰ ডেসক্ৰিপচনত টেলিগ্ৰামৰ লিংক দিয়া আছে আপোনালোকে গৈ জয়েন হৈ ল'ব আমি বিয়লি 8 বজাত ৰেগুলাৰ মক টেষ্ট পাতি আছো আপোনালোকে মক টেষ্ট দি আপোনালোকৰ প্ৰতিযোগিতাৰ স্তৰ আগবঢ়াব পাৰিব গতিকে ধন্যবাদ জয় আই অসম